কেতিয়াও উভতি নাহে আৰু তেওঁ বেহাৰবাৰী আউটপোষ্টলৈ। নকৰে আৰু অভিনয় জনপ্ৰিয় অভিনেতাজনে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ফাইলৰ বসুমতাৰীৰ দেহাৱসানৰ খবৰে এতিয়া সমূহ অসমবাসীকে শোকত ভাঙি পেলাইছে। বেহাৰবাৰী আউটপোষ্টৰ এজন সদস্য নোহোৱা হৈ গ'ল। এয়া অসমবাসীৰ বাবে এক বৃহৎ ক্ষতি। এজন ভাল অভিনেতা আৰু এজন ভাল শিল্পীক হেৰুৱালে সমূহ অসমবাসীয়ে। সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জনপ্ৰিয় অভিনেতাজনক হেৰুৱাই শোকত ভাগি পৰিছে বেহাৰবাৰী আউটপোষ্টৰ নতুন অচিচাৰ ওৰফে মৃদুৎপল মহন্তই। ক'বলগীয়া নাথাকে, তেওঁক বহুত কম দিনৰ কাৰণে পাইছিলোঁ, যদিও বহুত এজন ভাল মানুহ আছিলে আৰু খুব নিজৰ ভিতৰতে থাকে, নিজৰ কামখিনি সময়ত কৰে। তেওঁ সেইখিনি বস্তুৱে মোৰ সদায় মনত থাকিব আৰু তেওঁৰ শান্তিটো যাতে, তেওঁৰ আত্মাটো যাতে শান্তি পায়, সেইখিনি মই কামনা কৰি বিচাৰিছোঁ।